নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি তোমালোকৰ অনুশীলনী 6.4 প্ৰশ্ন নম্বৰ 5 আলোচনা কৰিম। ইয়াত কি কোৱা হৈছে যে ABC ত্ৰিভুজত AB, BC আৰু CA, AB, BC আৰু CA এটা ত্ৰিভুজ ABCৰ তিনিটা বাহু আছে, যাৰ মধ্যবিন্দুবিলাক আমি DE আৰু কি হয় F বুলি লৈছোঁ। তাৰপিছত কি কৰিছোঁ, DEF সংযোগ কৰি কিনে কি হয় এটা ত্ৰিভুজ পাইছোঁ DF। ইয়াৰ আৰু এই ডাঙৰ ত্ৰিভুজ ABCৰ কি উলিয়াব লাগিব, আমি কালিৰ অনুপাত উলিয়াব লাগিব। তো প্ৰথমতে দিয়াখিনি লিখি লওঁ। আমাক দিয়া যিখিনি আছে সেইখিনি লিখি লওঁ। দিয়া আছে ত্ৰিভুজ ABCৰ AB, BC আৰু AB, BC আৰু কি হয় CA। CAৰ মধ্যবিন্দু ক্ৰমে DE আৰু D, তাৰপিছত কি হয় E আৰু কি হয় F। তাৰপিছত আমি দেখুৱাব লাগিব কি হয় DEF আৰু কি হয় ABCৰ কালিৰ অনুপাত উলিয়াব লাগিব। এতিয়া চোৱা, তোমালোকে ইয়াত কি কৰিবা, কালিৰ অনুপাত এই DEF আৰু কি হয় ABCৰ ওলোৱাৰ আগতে আমি কি হয় এই দুটা ত্ৰিভুজটো কি হয় সদৃশ্যটো নিৰূপণ কৰিব লাগিব। আমি যিহেতু সদৃশ্য ত্ৰিভুজৰ কালিৰ অনুশীলনটো কৰি আছোঁ, ইয়াত ত্ৰিভুজ দুটা সদৃশ দেখাব লাগিব। ইয়াৰ কাৰণে কি কৰিবা, তোমালোকে চোৱা এটা বস্তু তোমালোকে আগত পাইছা ক্লাছ 9ত যে কি হয় এটা ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখা। ভাবি লোৱা এইটোত ABC ত্ৰিভুজৰ কি হয় AB আৰু কি হয় ACৰ মধ্যবিন্দু D আৰু F, ঠিক আছে বুলি ভাবি লোৱা। যদি সংযোগী ৰেখাটো কি হ'ব, তৃতীয় বাহুৰ কি হ'ব, সমান্তৰাল হ'ব। তৃতীয় বাহুৰ সমান্তৰাল হ'ব, লগতে তৃতীয় বাহুটোৰ কি হ'ব, আধাও হৈ যাব। মানে এই যিটো BC আছে, BCটো কি হয় DFৰ কি হ'ব, দুগুণ হ'ব, বা DFটো কি হয় BCৰ আধা হ'ব। এনেকুৱা ধৰণৰ এটা উপবাদ্য আছিলে। আমাক ইয়াত এটা উপবাদ্যহে প্ৰয়োজন হ'ব যে ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখা, ভাবি লোৱা AB আৰু AC দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখা, তৃতীয় বাহুটোৰ কি হয় সমান্তৰাল হয়। তো AB আৰু AC, D আৰু কি হয় Fটো কি হয় ক্ৰমে AB আৰু কি হয় ACৰ মধ্যবিন্দু হয়। তেনেহ'লে আমি ক'ব পাৰোঁ DFটো কি হ'ব BCৰ লগত সমান্তৰাল। একেধৰণে DE কিহৰ লগত হ'ব সমান্তৰাল হ'ব, ACৰ লগত সমান্তৰাল। এনেকৈ ধৰণে আমি প্ৰথমতে দেখুৱাই ল'ব লাগিব। প্ৰথমতে লিখি লওঁ হা, কি হয় আমি কি জানো, আমি যিটো জানো সেই বস্তুটো লিখি লওঁ, নহ'লে বাৰ বাৰ লিখি থাকিব লাগিব, বৰ দিগদাৰ হ'ব। আমি জানো যে এই প্ৰথমতে লিখি লওঁ, তাৰপিছত একেদৰে মানে ষ্টেটমেণ্ট এটা লিখি কিনে কৰি যাম। আমি জানো যে এটা ত্ৰিভুজৰ দুটা বাহুৰ ল'ব লাগিব। দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখা, কি হয় ৰেখাখণ্ড কি হয় তৃতীয় বাহুৰ কি হয় সমান্তৰাল হয়। এই বস্তুটো আমি ইউজ কৰিম। আমি এতিয়া এই ত্ৰিভুজৰ কি হয় তিনিটা বাহুৰ বেলেগ বেলেগে কি হয় মধ্যবিন্দু আছে ন, তাৰ কাৰণে আমি এতিয়া ইউজ কৰিম এইখিনি। এতিয়া এই যিটো লিখিলোঁ আমি উপবাদ্য এটা, আমি যিটো ক্লাছ 9ত পঢ়িছিলোঁ, এইটো আমি ব্যৱহাৰ কৰিম। চোৱা কিহৰ কাৰণে, এই AB আৰু কি হয় BC। এতিয়া চোৱা AB আৰু BCৰ ক্ষেত্ৰত কি হয় AB আৰু কি হয় BCৰ মধ্যবিন্দু ক্ৰমে কি হয় D আৰু E হয়। AB আৰু কি হয় BCৰ মধ্যবিন্দু কি হয় ক্ৰমে D আৰু কি হয় E। তো এতিয়া আমি ক'ব পাৰোঁ এই DEটো কিহৰ লগত সমান্তৰাল হয়, ACৰ লগত সমান্তৰাল। এতেকে DE পেৰেলেলটো কি ক'ব পাৰোঁ AC, ঠিক আছে। এতিয়া যদি DEটো যদি ACৰ লগত পেৰেলেল হয়, তেনেহ'লে DEটো কিহৰ লগত পেৰেলেল হ'ব, আকৌ FCৰ লগতো পেৰেলেল হ'ব। DE পেৰেলেলটো, কাৰণ FCটো কি হয় ACৰ পাৰ্ট এটা হয় ন, ACৰ ওপৰত এটা FC আছে। আমি কি ক'ব পাৰোঁ FC। ইয়াক ইকুৱেশ্যন নম্বৰ কি দি দিবা 1 দি দিবা। আমি কি হয় আৰু একো নহয়, আমি দেখাব লাগিব এই DF বা DECF আৰু এটা কি হয় DFEB, এইবিলাক কি হয় সামান্তৰিক হয় দেখাব লাগিব। আমাৰ প্ৰয়োজন সাপেক্ষে আমি এইটো সামান্তৰিক দেখাম। এইটো হ'ল ইকুৱেশ্যন নম্বৰ 1 হৈ গ'ল। তাৰপিছত আকৌ একেদৰে আমি D আৰু F আকৌ D আৰু কি হয় F, আকৌ D আৰু Fও কি হ'ব তোমালোকৰ, D আৰু যিটো F আছে DFও কি হ'ব তোমালোকৰ AB আৰু কি হয় ACৰ মধ্যবিন্দু। একেদৰে AB আৰু ACৰ মধ্যবিন্দু
কি হ'ব তোমালোকৰ ডি আৰু কি হ'ব ডি আৰু এফ হ'ব তো আমি ক'ব পাৰোঁ এই যিটো ডি এফ আছে ডি এফটো কিহৰ সমান্তৰাল হয় বি চিৰ সমান্তৰাল হয় তো আমি ক'ব পাৰোঁ ডি এফ ইজ পেৰেলেল টু কি হয় বি চি বুলি ক'ব পাৰোঁ ঠিক আছে বি চি বুলি ক'লোঁ ডি এফ পেৰেলেল টু বি চি আকৌ একেধৰণে আমি ক'ব পাৰোঁ এই যিটো ডি এফ আছে ডি এফ যিটো আছে ডি এফটো কিহৰ লগত পেৰেলেল হয় ই চিৰ লগত পেৰেলেল হয় বুলি ক'ব পাৰোঁ ডি এফটো পেৰেলেল টু কি হয় ই চিৰ লগত ইয়াক ইকুৱেশ্যন নম্বৰ কি দিবা 2 দি দিবা এতিয়া চোৱা কি হ'ল প্ৰথমটো কণ্ডিশ্যনৰ পৰা কি পালোঁ এই এ বি আৰু বি চিৰ মধ্যবিন্দু ডি আৰু ই লওঁতে আমি পালোঁ যে ডি ইটো কিহৰ এ চিৰ পেৰেলেল অৰ্থাৎ ডি ইটো কিহৰ লগত ই এফ মানে এই বাহুটো আৰু এই বাহুটো কি হৈ গ'ল পেৰেলেল আকৌ আমি এ বি আৰু কি হয় এ চিৰ মধ্যবিন্দু ক্ৰমে কি হয় ডি আৰু এফ লওঁতে কি হ'ল এই ডি এফটো কিহৰ লগত বি চিৰ লগত পেৰেলেল হ'ল আৰু বি চিৰ লগত পেৰেলেল হ'লে কি হ'ব ই চিৰ লগতো হ'ব তো এইটো বাহু আৰু এইটো বাহু কি হৈ গ'ল সমান্তৰাল হৈ গ'ল তো আমি ক'ব পাৰোঁ ন ডি ই চি এফ যিটো আছে ই এটা কি হৈ যাব ডি ই চি এফ এটা কি হৈ যাব সামান্তৰিক হৈ যাব তো 1 আৰু 2ৰ পৰা আমি ক'ব পাৰোঁ 1 আৰু 2ৰ পৰা কি হৈ যাব 1 আৰু 2ৰ পৰা ডি তাৰপিছত ই চি এফ ডি ই চি এফ এটা কি হ'ল সামান্তৰিক ঠিক আছে সামান্তৰিক হ'ব সামান্তৰিকটো ল'লে কি হ'ব ইয়াৰ বিপৰীত কোণবিলাক সমান হ'ব এই ডি কোণটো কিহৰ লগত চি কোণৰ লগত সমান হ'ব আকৌ একান্তৰ কোণো সমান হ'ব নহয় তোমালোকৰ এই কোণটো বাৰু প্ৰয়োজন নাই তো একেধৰণে আমি বেলেগ ধৰণেও চাব পাৰিম আকৌ আমি এনেকৈ ধৰণে ল'ব পাৰোঁ নহয় আকৌ এটা সামান্তৰিক একেধৰণে আমি ঠিক একেদৰে ডি কি হয় ডি ই চি এফ এটা সামান্তৰিক পালোঁ ন তো আকৌ একেদৰে আমি কি কৰিব পাৰোঁ আমি দেখুৱাব পাৰোঁ যে এই ডি এ বি ই এফ তাৰপিছত এ বি ই এফ নহয় এ ডি তাৰপিছত কি হয় এ ডি আৰু ই আৰু কি হয় এফ এ ডি ই আৰু কি হয় এফ এ ডি ই এফ তো তেতিয়া কি হ'ব এই এ কোণটো কিহৰ লগত সমান হ'ব ই কোণৰ লগত সমান হৈ যাব ন সেইটো কাৰণে কি হয় আমি দেখাব পাৰোঁ যে এ ডি কি হয় ই এফ একেধৰণে এ বিৰ মধ্যবিন্দু ডি আকৌ এ এফৰ মধ্যবিন্দু এনেকৈ এ চিৰ মধ্যবিন্দু এফ একেধৰণে দেখুৱাব পাৰোঁ নিলিখোঁ একেদৰে আমি কি কৰিব পাৰোঁ প্ৰমাণ কৰিব পাৰোঁ একেদৰে আমি প্ৰমাণ কৰিব পাৰোঁ কি প্ৰমাণ কৰিব পাৰোঁ যে ইয়াত কি কৈছিলোঁ মই কোনটো প্ৰথমতে দেখালোঁ ডি ই চি এফ এটা কি হয় সামান্তৰিক দেখালোঁ আকৌ ঠিক একেধৰণে আমি দেখাব লাগিব কি হয় এ ডি ই এফ দেই এ ডি ই এফো কি হ'ব সামান্তৰিক হ'ব আমি প্ৰমাণ কৰিব পাৰোঁ এ ডি ই এফ এটা কি হ'ব সামান্তৰিক ঠিক আছে এইটো কিয় ল'লোঁ কাৰণ এতিয়া তোমালোকৰ এটা সামান্তৰিক কি হৈ গ'ল এটা সামান্তৰিক ডি ই চি এফ হৈ গ'ল আৰু বেলেগ সামান্তৰিকটো কি ল'লোঁ এ ডি ই এফ ল'লোঁ এতিয়া চোৱা ডি ই চি এফত কি হ'ব এই চি কোণটো ডিৰ লগত সমান হ'ব আকৌ এ ডি ই এফত কি হ'ব এই এ কোণটো কিহৰ লগত ইৰ লগত সমান হ'ব তোমালোকে বেলেগ ধৰণেও ল'ব পাৰা সামান্তৰিক এইটোতো ল'ব পাৰা ইচ্ছা কৰিলে ডি এফ বা ডি বি ই এফো ল'ব পাৰা ঠিক আছে তেতিয়া কি হ'ব তোমালোকৰ এই বি কোণটো কিহৰ লগত এফ আমাক দুটা কোণহে সমান দেখাব লাগে দুটা কোণ সমান দেখুৱাৰ লগে লগে কি হৈ যাব ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ আমাক লাগে ত্ৰিভুজ এ বি ডি আৰু কি হয় ডি ই এফ ডাঙৰ ত্ৰিভুজটো আৰু তাৰ ভিতৰত থকা সৰু ত্ৰিভুজটো তো আমি এই বস্তুটো পালোঁ তো এতিয়া পোৱাৰ পাছত আমি কি হয় সামান্তৰিকটো বিপৰীত কোণবিলাক কি হয় সমান হয় তো সামান্তৰিকৰ এই কোণটো কিহৰ লগত ইৰ লগত আকৌ তোমালোকৰ যিটো ডি কোণ আছে ডি কোণটো কি হয় চি কোণৰ লগত সমান হৈ যাব কাৰণ বিপৰীত কোণ হয় এতিয়া আমি ইয়াত লগাম ত্ৰিভুজ দুটাত যিটো সদৃশতা চৰ্ত আছে সদৃশতা চৰ্তটো লগাই চাম এ বি চি আৰু কি হয় ডি ই এফত ত্ৰিভুজ এ বি চি আৰু ডি ই এফত ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফত এ বি চি আৰু ডি ই এফত এতিয়া চোৱা এ বি চি আৰু ডি ই এফ এইটো এ বি চি আৰু কি হয় ডি ই আৰু কি হয় এফত এতিয়া ইতিমধ্যে আমি কি হয় এটা সামান্তৰিক কি ল'লোঁ এ তাৰপাছত ল'লোঁ এটা সামান্তৰিক ল'লোঁ ডি ই চি এফ ল'লোঁ তো ডি ই চি এফ লোৱাৰ লগে লগে কি হ'ব এই ডি কোণটো মানে ই ডি এফ কোণটো কিহৰ লগত সমান হৈ যাব তোমালোকৰ এই ডি কোণটো কিহৰ লগত সমান হৈ যাব চিৰ লগত এ চি কিহৰ লগত সমান হৈ যাব বিৰ লগত সমান হৈ যাব তো আমি লিখিব পাৰিম ইয়াত
এই এংগেল এনেকৈ ধৰণে লিখিব পাৰিম এংগেল এ চি বি চি কোনটো দেই কোনটো ক'লোঁ আকৌ এবাৰ চাই লোৱা এই ডি ই চি এফটো যিটো সামান্তৰিক লৈছিলোঁ সামান্তৰিকটোৰ মতে কি হৈ যাব এই চি কোনটো কিহৰ লগত সমান হৈ যাব ডিৰ লগত মানে আমি ক'ব পাৰোঁ এ চি কি হয় বিটো সমান হ'ব তোমালোকৰ ই ডি কিহৰ লগত সমান হৈ যাব এফৰ লগত সমান হৈ যাব আমি লিখিব পাৰিম ডি এ চি বিটো সমান হৈ যাব তোমালোকৰ এংগেল ই তাৰপিছত কি হয় ই ডি আৰু কিহৰ লগত সমান হৈ যাব এফৰ লগত সমান হৈ যাব কি হয় এইটো সামান্তৰিকৰ কি হয় বিপৰীত কোণ হয় সামান্তৰিক কিহৰ ডি ই চি এফৰ কি হয় বিপৰীত কোণ ডি ই চি এফৰ বিপৰীত কোণ আকৌ তোমালোকে একেধৰণে কি হয় বেলেগ এটা সামান্তৰিক লৈছিলোঁ নহয় বেলেগ এটা সামান্তৰিক কি লৈছিলোঁ এ ডি কি লৈছিলোঁ ই এফ লৈছিলোঁ তাত কি হ'ব ই কোণটো কিহৰ লগত হ'ব এৰ লগত কাৰণ বিপৰীত কোণ হয় এই ই কোণটো মানে আমি ক'ব পাৰোঁ ডি ই এফটো কিহৰ লগত সমান হয় ডি ই যিটো এফ আছে আমি কিহৰ লগত সমান হয় বুলি ক'ব পাৰোঁ এৰ লগত বি এ চিৰ লগত সমান হয় বুলি ক'ব পাৰোঁ আমি ক'ব পাৰোঁ ডি ই এফটো কি হয় বি এ চিৰ লগত সমান হয় বি এ চি ল'ব লাগিব আমি ক'ব পাৰোঁ ডি ই এফ এংগেল বি এ চিটো কিহৰ লগত সমান হ'ব এংগেল বি এ চিটো সমান হ'ব তোমালোকৰ সমান হ'ব ডি তাৰপাছত কি হয় ই আৰু কিহৰ লগত এফৰ লগত বি এ চিটো চাওঁ এতিয়া আকৌ এবাৰ চাওঁ বি এ চি এই কোনটো সমান হ'ব ডি ই কিহৰ লগত এফৰ লগত মই সেইটোৱে লিখিছোঁ ডি এফৰ লগত তো এইটো কি হয় কোনটো সামান্তৰিক আছিলে সামান্তৰিক কি আছিলে বেলেগ সামান্তৰিকটো আছিলে বেলেগ সামান্তৰিকটো তোমালোকৰ আছিলে এ ডি কি হয় ই এফ এ ডি ই এফৰ বিপৰীত কোণ এ ডি ই এফৰ কি হয় বিপৰীত কোণ ঠিক আছে তো এতিয়াকে ক'ব পাৰোঁ এতিয়াকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি হ'ব ডি ই এফ আমি ইমানখিনি কৰিলোঁ দুটা ত্ৰিভুজ সদৃশ দেখাবৰ কাৰণে কি হয় এংগেল চৰ্তৰ মতে তো আমি এতিয়া এৰিয়া বা কালিৰ অনুপাতটো উলিয়াব পাৰিম প্ৰথমতে ডি ই এফটো লিখোঁ কাৰণ ডি ই এফ আৰু এ বি চিৰ ওলাব লাগে ডি ই এফ ডিভাইড বাই এৰিয়া কি হ'ব এ বি চি এতিয়া অনুৰূপ বাহুটো যদি মিলাই লওঁ তেনেহ'লে আমি এনেকৈ ধৰণে লিখিব পাৰোঁ নহয় যে এ বি চি আৰু ডি ই এফত চোৱা এ বি চি আৰু কি হয় ডি তাৰপিছত ই কি হয় এফত এ বি চি আৰু ডি এফত আমি এনেকৈ ধৰণে লিখিব পাৰোঁ যে এ বি বাই কি হ'ব যদি মই এনেকৈ ছাইডত সৰুকৈ ত্ৰিভুজ আকৌ এ বি চি আৰু কি হ'ব যদি ডি ই এফ আকৌ তেতিয়াহ'লে কি হয় এ বি বাই মই কি লিখিব পাৰিম ডি ই বুলি লিখিব পাৰিম এ বি বাই কি বুলি লিখিব পাৰিম ডি ই বুলি লিখিব পাৰিম আমি লিখিব পাৰিম এ ডি ই বাই কি হয় যিহেতু উল্টাকৈ লিখিম কাৰণ ডি এফটো ওপৰত লিখিছোঁ ন সেইটো কাৰণে ডি ই বাই কি লিখিব পাৰিম এ বি কি হয় স্কোৱাৰ লিখিব পাৰিম এতিয়া আকৌ চোৱা তোমালোকৰ ডি বাই এ বি নহয় ৰ'বা দেই ছবিটো চাওঁ এ বি নহয় ডি ই ইয়াত আমাৰ কি হয় এ বি চি আৰু ডি ই এফ নহয় দেই সদৃশ চাওঁতে ডি ই এফটো হয় বাৰু সদৃশ কিন্তু ইয়াত চোৱাচোন তোমালোকৰ এই ডি কোণটো কিহৰ লগত চিৰ লগত সমান আছিলে ইয়াত যেতিয়া লিখিছিলোঁ মই এই যিটো ডি কোণ আছিলে চোৱাচোন ডি কোণটো কিহৰ লগত সমান আছিলে এই তোমালোকৰ যিটো ডি কোণটো কি হয় চি কোণৰ লগত সমান আছিলে এতিয়া চোৱা এই ডি কোণটো কিহৰ চিৰ লগত সমান আছিলে ইয়াত চোৱাচোন এই ডি কোণটো চিৰ লগত সমান হৈছে নেকি নাই মিলা নহয় সেইটো কাৰণে অলপমান এৰেঞ্জ কৰিব লাগিব এ বি চি আৰু এই ত্ৰিভুজ দুটা আমাৰ সদৃশ হোৱা নাই আমাৰ কি কৰিব লাগিব এই চি কোণটো কি হয় ডি কোণৰ লগত সমান হোৱাকৈ এৰেঞ্জ কৰিব লাগিব ইয়াত ডি আহি যাব তাৰপাছত তোমালোকৰ ইয়াত আহিব তোমালোকৰ ডি ই আৰু ইয়াত কি আহিব এফ আহিব তেতিয়া চোৱাচোন চি কোণটো কিহৰ লগত ডিৰ লগত মিলিছে আৰু ই কোণটো এৰ লগত চোৱা ই কোণটো কিহৰ লগত এৰ লগত এই বস্তুটো দিওঁতে কুৱেশ্যনটোতে খেলি মেলি ডি ই এফ আৰু এ বি চি নহয় আমাক দিব লাগিছিলে এ বি চি আৰু কি হয় ই এফ ডি উলিয়াব লাগিছিলে তো এতিয়া চোৱা যদি আমি চাওঁ তেনেহ'লে কি হ'ব এই ত্ৰিভুজ দুটা সদৃশ হয় তেনেহ'লে কি হয় এ চিৰ অনুপাতটো কিহৰ লগত সমান হ'ব এই যিটো ই ডি বা ডি ইৰ লগত সমান হ'ব এ বি বাই কি হয় ই ডি বাই কি হয় এ বি লিখিব লাগিব তাত আমি লিখিব লাগিব ডি ই বাই
ডি বাই এ বি ঠিকে লিখিছোঁ খালি আগত মিলাওঁতে অলপমান ভুল হৈছিলে খেলি মেলি এতিয়া চোৱা আকৌ এই ছবিত চোৱা এই চিত্ৰটোত চোৱা তোমালোকে এই চিত্ৰটোত চোৱাচোন এই ডি ই যিটো আছে ডি ইটো কিহৰ লগত সমান হ'ব এই বাহুটো সমান হ'ব নহয় ডি ই চি এফ কি হয় এটা তোমালোকৰ কি আছিলে সামান্তৰিক আছিলে তো সামান্তৰিক হ'লে এই বাহুটো সমান হ'ব আমি ক'ব পাৰোঁ ডি ইটো কিহৰ লগত সমান হয় চি এফৰ লগত সমান হয় তো আমি ইয়াত যিটো ডি ই আছে ডি এফৰ জেগাত এইটো এ বি নহয় চৰি এই বস্তুটো এ বিটো ভুল হৈছিলে এইটো এ চি হ'ব লাগিছিলে হা এ চি হ'ব লাগিছিলে ডি ইটোৰ জেগাত তোমালোকে কি লিখিব পাৰা এই ডি ইৰ চিধা চিধি কি আছিলে এ চি আছিলে আৰু তোমালোকে চোৱা এই যিটো ডি ই আছে ডি ইৰ জেগাত কি লিখিব পাৰা এফ চি লিখিব পাৰা ডি ইৰ জেগাত কি লিখিব পাৰা তোমালোকে ডি ইৰ জেগাত কি হয় এফ চি বাই এ চি এতিয়া আকৌ তোমালোকে যদি ভালকৈ চোৱা এই যিটো এফ চি আছে এই এফ চিটো কি হয় এফটো কি হয় এফটো তোমালোকৰ কি হয় এ চিৰ মধ্যবিন্দু নহয় নেকি এ চিৰ মধ্যবিন্দু হ'লে তোমালোকে লিখিব পাৰা এই যিটো এফ চি আছে এফ চিটো কি হয় এ চিৰ আধা হয় আমি লিখিব পাৰোঁ যিটো এ চি আছে এফ চিৰ জেগাত লিখিব পাৰোঁ 1/2 অফ কি বুলি লিখিব পাৰোঁ এ চি কাৰণ এ চিৰ কি হয় আধা হয় আৰু তলত কি আছে এ চি ইয়াত স্কোৱাৰ এটা থাকি গ'ল তো এ চি কেঞ্চেল যাব 1/2 তলত 1 নিলিখিলে হয় 1/2 স্কোৱাৰ তো 1/2 স্কোৱাৰ মানে কিমান হ'ব 1/4 বা অনুপাতটো হ'ব 1:4 কি হয় 4 মানে আমি ক'ব পাৰোঁ এৰিয়া অফ ডি ই এফ অনুপাত এৰিয়া কি হয় এ বি চি যদি লওঁ তেনেহ'লে কিমান হ'ব অনুপাতটো 1:4 এই ডি ই এফটোৰ কাৰণে তোমালোকৰ কি হয় অলপমান খেলি মেলি লাগি যাব যেতিয়া তোমালোকে এই ত্ৰিভুজ এটা মিলাই চোৱা এ বি চি আৰু ডি এফ তেতিয়া কিন্তু কি হ'ব তোমালোকৰ ইয়াত এই ডি কোণ যিটো আছে ডি কোণটো এৰ লগত যদি ইয়াত তোমালোকে মই আকৌ যদি আঁকি দেখাওঁ দুটা ত্ৰিভুজ এ বি চি আৰু ডি এফ যদি আঁকি দেখাওঁ এ বি চি এতিয়া চোৱা এনেকৈ আঁকিব লাগিব যাতে কি হয় এই চি কোণটো কিহৰ লগত মিলিব লাগিব ডি কোণৰ লগত ইয়াত ডি মিলাকে তাৰপিছত তোমালোকৰ এই এ কোণটো কিহৰ লগত ইৰ লগত মিলাকে আৰু ইয়াত কি হ'ব এফ এতিয়া চোৱাচোন ত্ৰিভুজটো হৈছে নেকি নাই হোৱা নহয় সদৃশ চাওঁতে সদায় কি চাব লাগিব সদৃশ চাওঁতে আমি কি হয় শীৰ্ষবিন্দুবিলাক মিলাই চাব লাগিব প্ৰশ্নটো অলপমান খেলি মেলিকৈ আছে এই বস্তুটো আমি ইয়াত কি হ'ব এই এ চিটো কিহৰ লগত ডি ইৰ লগত তেতিয়া আমি ডি বাই কি হয় এ চি বুলি লিখিব পাৰিম নহয় সেইটো কাৰণে অলপমান খেলি মেলি লাগিছিলে ইয়াত একো নাই এই বস্তু ভালকৈ এবাৰ চালে তোমালোকে ক্লিয়াৰ হৈ যাব ঠিক আছে এইখিনি চাই ল'বা ভালদৰে তো অনুপাত কিমান পালোঁ 1:4 তাৰপিছত নেক্সট কুৱেশ্যনটো আমি নেক্সট ভিডিঅ'ত চাম থেংক ইউ